Hi dear students and viewers. Today we are going to discuss about the evolution of life, which is the chapter 7 of higher secondary second year biology. আজি আমি 7 নম্বৰ অধ্যায়টো পঢ়িম পাৰ্ট 1। ইয়াতে ক্ৰমবিকাশৰ বিষয়ে তোমালোকে পঢ়িবলৈ পাবা আৰু এই চেপ্টাৰটো ইম্পৰ্টেণ্ট হয় এই কাৰণে যে এই চেপ্টাৰটোৰ পৰা তোমালোকৰ সিলেবাছত পৰীক্ষাত 7 নম্বৰ 10 নম্বৰ মান আহে, 8 9 10 নম্বৰ মান আহে। এতিয়া অৰিজিন অফ লাইফৰ বিষয়ে আমি জনাৰ আগতে আমি কেনেকৈ আমাৰ ইভলিউশনটো জনাৰ আগতে অৰিজিনটো জানিব লাগিব। তাৰ আগত আমি এই পৃথিৱীখন বা আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টি কেনেকৈ হৈছিল তাৰ বিষয়ে অলপ জানি ল'ব লাগিব। এতিয়া our universe is originated approximately 20 billion years ago. আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখন 20 মিলিয়ন বছৰ পূৰ্বে সৃষ্টি হৈছিল। তাৰ পিছত এই যিটো বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি তাৰ ওপৰত বিভিন্ন ধৰণৰ থিয়ৰি বৈজ্ঞানিকবিলাকে আগবঢ়াইছিল। তাৰ ভিতৰত এটা বহুত ইম্পৰ্টেণ্ট আৰু most popular থিয়ৰি হ'ল বিগ বেং থিয়ৰি, বিগ বেং তত্ত্ব বুলি কোৱা হয়। আৰু এই তত্ত্বটো আৱিষ্কাৰ কৰিছিল জৰ্জ লেমিট্ৰিয়ে 1931 চনত। It was proposed by George Lemaitre, and according to this theory, a singular huge explosion took place in the universe and it expanded, temperature lowered, and hydrogen and helium were formed. Sometimes later, by the force of gravitation, the gases condensed and galaxies were formed. আৰু এই তত্ত্বটো যেহেতু জৰ্জ লেমিট্ৰিয়ে আগবঢ়াইছিলে, এই তত্ত্বটো মতে অসমীয়াত কি কৈছে চোৱা, বিশ্ব ব্ৰহ্মাণ্ডত এক প্ৰকাণ্ড বিস্ফোৰণ ঘটিছিল, হিউজ এক্সপ্লশ্যন, আৰু ফলত ই বহলি গৈ আছিলে। লগত কি হৈছিলে, এক্সপাণ্ডেড, মানে বিশ্ব ব্ৰহ্মাণ্ডখন বহলি বহলি গৈ আছিলে আৰু উষ্ণতা কমি গৈ আছিল, টেম্পাৰেচাৰ লোৱাৰ, এণ্ড হাইড্ৰজেন হিলিয়াম ৱেৰ ফৰ্ম। আৰু কিছুকাল পিছত কি হৈছিল, হাইড্ৰজেন আৰু হিলিয়াম আদিৰ সৃষ্টি হৈছিলে। আৰু এই গেছসমূহে কি কৰিলে, মধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত ঘনীভূত হৈ কেনে আজিৰ তাৰকামণ্ডলীসমূহৰ সৃষ্টি হৈছিল। গতিকে এইটো হ'ল বিগ বেং থিয়ৰি বা বিগ বেং তত্ত্ব। তাৰপিছত জীৱৰ উৎপত্তি সম্পৰ্কে কিছুমান মতবাদ বৈজ্ঞানিকবিলাকে দিছিলে। এই মতবাদবিলাক ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত তোমালোকৰ আহিয়ে থাকে। Some important theories that lead to the origin of life are, জীৱৰ উৎপত্তি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ মতবাদবোৰ হ'ল, ইয়াতে তোমালোকৰ 6টা মেইন তত্ত্বৰ বিষয়ে দিয়া হৈছে। থিয়ৰি অফ স্পেচিয়েল ক্ৰিয়েশ্যন, বিশেষ সৃষ্টিৰ তত্ত্ব। এই বিশেষ সৃষ্টিৰ তত্ত্ব বা থিয়ৰি অফ স্পেচিয়েল ক্ৰিয়েশ্যন was proposed by Father Soures. আৰু এই তত্ত্ব মতে কি হয় যে it was believed that a supernatural power, that is God has created all living beings in the earth. মানে supernatural power বা এজন ভগৱানে আমাৰ গোটেই পৃথিৱীৰ সৃষ্টিখন স্পেচিয়েলি আমাৰ কাৰণে সৃষ্টি কৰিছিলে, এনেকুৱা ধৰণে ভাবা হৈছিলে। এইটো এটা হাইপথেটিকেল থিয়ৰি হয়। নেক্সট, থিয়ৰি অফ স্পণ্টেনিয়াছ জেনেৰেশ্যন। স্পণ্টেনিয়াছ জেনেৰেশ্যন মানে স্বতঃস্ফূৰ্ত উৎপত্তি তত্ত্ব। স্বতঃস্ফূৰ্ত উৎপত্তি মানে স্পণ্টেনিয়াছ জেনেৰেশ্যন, নিজে নিজে উৎপত্তি হোৱা। এই তত্ত্বটো আৱিষ্কাৰ কৰিছিলে এনাক্সিমেণ্ডাৰে এৰাউণ্ড 611-547 বিফৰ খ্ৰাইষ্ট। আৰু এই থিয়ৰি মতে কি হয়, লাইফ হেজ অৰিজিনেটেড ফ্ৰম নন লিভিং মেটাৰ অট'মেটিকেলি। মানে নন লিভিং মেটাৰ মানে অজৈব পদাৰ্থৰ পৰা কি হৈছিলে, বা জড় পদাৰ্থৰ পৰা কি হৈছিলে, জীৱৰ সৃষ্টি হৈছিলে। সেইটোক কোৱা হয় স্পণ্টেনিয়াছ জেনেৰেশ্যন। ইয়াত কোনো মানে আগৰ জীৱ নাছিলে, জড় পদাৰ্থৰ পৰাই জীৱৰ সৃষ্টি হৈছিলে। তাৰপিছত থিয়ৰি অফ বায়'জেনেচিছ, জীৱোৎপত্তি তত্ত্ব। জীৱৰ পৰাই জীৱৰ উৎপত্তি, সেইকাৰণে বায়'জেনেচিছ বুলি কৈছে। বায়' মিন জীৱ। গতিকে থিয়ৰি অফ বায়'জেনেচিছত কি কৈছিলে, এই তত্ত্বটো আৱিষ্কাৰ কৰিছিলে, মানে প্ৰপ'জ কৰিছিলে জীন বেপ্টিষ্ট ডি লেমাৰ্ক। আৰু এই তত্ত্বটোৰ মতে কি কৰা হৈছিলে যে জীৱৰ পৰাই জীৱৰ উৎপত্তি হোৱা বুলি কৈছিলে। অৰ্থাৎ the life has originated from the pre-existing life. অৰ্থাৎ আগতে কিবা এটা জীৱ আছিলে, জীৱ নাছিলে, তাৰ পৰা আকৌ জীৱৰ উৎপত্তি হৈছিলে। Life has originated from the pre-existing life. Next হ'ল থিয়ৰি অফ কসমজইক অৰিজিন, মহাজাগতিক তত্ত্ব। এইটো আৱিষ্কাৰ কৰি ছাপৰ্ট কৰিছিলে ৰিক্টাৰে
ৰিক্টাৰে 1865 চনত 1865 তেখেতে এইটো প্ৰপ'জ কৰিছিলে আৰু এই যিটো তত্ত্ব আছে তত্ত্বটোৰ মতে ইংলিছত কি কৈছে যে দা which states that the life is co-eternal with matter without any beginning, thus both living and non-living objects were originated simultaneously. তাৰমানে কসমজিক অৰিজিন মানে একদম আৰম্ভণিতে কি হৈছিলে যিবিলাক জীৱৰ সৃষ্টি হৈছিলে জীৱ আৰু জড় একেলগে সৃষ্টি হোৱা বুলি কৈছিলে আৰু ইয়াত কোনো এক মানে নিৰ্দিষ্ট আৰম্ভণি নাই মানে অনন্ত কালৰ পৰাই মানে জীৱ আৰু জড়বিলাক আছে বুলি কেনে কৈছিলে মহাজাগতিক তত্ত্ব তাৰপিছত থিওৰি অফ পেনস্পাৰ্মিয়া তত্ত্ব এই তত্ত্বটো আগবঢ়াইছিলে আৰ্হেনিয়াছে আৰু এই তত্ত্বটোৱে কি বুজায় যে জেনেটিক কোড এণ্ড ৰোল অফ মলিবডেনাম মানে এই থিওৰিটোৱে মানে জেনেটিক কোড আমাৰ জীৱৰ ভিতৰত যিটো জিনিয় সংকেত আছে আৰু মলিবডেনাম নামৰ এটা মেটেল ধাতু আছে ধাতুটো তাৰ ওপৰত মানে কিছুমান স্পেচিয়েল ৰোল আছে বুলি কেনে দেখাইছিলে পেনস্পাৰ্মিয়া তত্ত্ব মতে তাৰপিছত লাষ্ট যিটো থিওৰি হ'ল সেইটো হ'ল থিওৰি অফ কেটাষ্ট্ৰফিজিম বা বিপৰ্যয়বাদ তত্ত্ব এই থিওৰি অফ কেটাষ্ট্ৰফিজিমটো এনেকুৱা এটা বস্তু যে তোমালোকে এইটো ছবিত দেখা পাইছা যে পৃথিৱীৰ ওপৰত এটা বহুত ডাঙৰ এষ্টেৰইড এটা আক্ৰমণ কৰিছে মানে এটা এষ্টেৰইড এটা তাত আঘাত কৰিব আহি আছে গতিকে তেনেকুৱা ধৰণৰ এটা এষ্টেৰইড মানে কি কৰিছিল পৃথিৱীত আঘাত কৰিছিল বুলি মানে তেওঁলোকে ধাৰণা কৰিছিলে বহুত হাজাৰ বছৰ আগতে আৰু এইটো সাপোৰ্ট কৰিছিল কুভিয়াৰে আৰু এই থিওৰি মতে that the world has passed through many ages বহুত মানে কিছুমান যুগৰ মাজেদি পৃথিৱীখন পাৰ হৈ আহিছে a catastrophic event at the end of each age killed most of the living beings and the beginning of the next new creation evolved তাৰ মানে যে পৃথিৱীত যেহেতু বহুত কিটা যুগ পাৰ হৈ গৈছে প্ৰত্যেকটা যুগৰ শেষৰ পিনে কি হয় যিবিলাক জীৱ থাকে সেই যুগটোত এই জীৱবিলাকৰ নাশ হৈ যায় এষ্টেৰইড বা অন্য কিছুমান নেচাৰেল কেলামিটিক্সৰ দ্বাৰা কি হৈ যায় তাত থকা জীৱবিলাকৰ নাশ হৈ যায় ঠিক তেনেকে জুৰাছিক এজত কি হৈছিল আমাৰ ডাইনোসৰছ বিলাক কি হৈছিল পৃথিৱীৰ পৰা বিলুপ্ত হৈ গৈছিল সেইটো এটা এক্সাম্পল হিচাপে ল'ব পাৰি কেটাষ্ট্ৰফিজিমৰ গতিকে এই ছয়টা হ'ল আমাৰ থিওৰিজ অফ অৰিজিন অফ লাইফ জীৱ উৎপত্তি মতবাদ এইকেইটা তোমালোকে ইম্পৰ্টেণ্ট হয় লিখিবা তোমালোকে নেক্সট এই যিকেইটা মতবাদ আছে মতবাদবিলাকৰ ভিতৰত আকৌ কিছুমান আধুনিক মতবাদ দিয়া হৈছিলে মডাৰ্ণ থিওৰি অফ অৰিজিন অফ লাইফ এইটো মই লিখা নাই মডাৰ্ণ থিওৰি অফ অৰিজিন অফ লাইফ হ'ব জীৱ উৎপত্তিৰ আধুনিক মতবাদ This theory was also known as abiogenic origin or naturalistic theory or physico-chemical evolution. এই যেটো মডাৰ্ণ থিওৰি বা আধুনিক মতবাদ এই আধুনিক মতবাদটোক কি বুলি কোৱা হয় অজৈবিক উৎপত্তি বুলি কোৱা হয় প্ৰাকৃতিক মতবাদ বুলি কোৱা হয় বা ভৌত ৰাসায়নিক বিবৰ্তন physico-chemical physico means ভৌত আৰু chemical means ৰাসায়নিক ভৌত ৰাসায়নিক বিবৰ্তন বুলি কোৱা হয় আৰু এই যেটো থিওৰি এই থিওৰিটো মানে বহুত কিজন সাইন্টিস্টে মিলি কেনে প্ৰপ'জ কৰিছিলে এতিয়া this theory was hypothesized by A.I. Operin and supported in 1921 by English biologist J.B.S. Halden and Miller and Urey 1953 J.B.S. Halden 1929 চনত আৰু Urey and Miller 1953 1953 চনত তেওঁলোকে কি কৰিছিল সাপোৰ্ট কৰিছিল কিন্তু একচুয়ালি হাইপোথেসাইজ কৰিছিল অপাৰিনে who gave an experimental explanation for this theory আৰু তেওঁলোকে এক্সপেৰিমেন্ট কৰিছিল যিকিজন পিছৰ সাইন্টিস্টে সাপোৰ্ট কৰিছিল বিশেষকৈ ইউৰে আৰু মিলাৰে এক্সপেৰিমেন্ট কৰি কিনে দেখুৱাইছিল এই যেটো মডাৰ্ণ থিওৰি অফ ইভলিউশন এই মতবাদ আই অপাৰিনে প্ৰথমে আগবঢ়াইছিল আৰু 1929 চনত ইংৰাজ জীৱবিজ্ঞানী জে.বি.এছ. হেলডেন আৰু ষ্টেনলি মিলাৰ আৰু ইউৰে 1953 চনত পৰীক্ষামূলকভাৱে ধাৰণা দিছিল পৰীক্ষা তেওঁলোকে কি কৰি প্ৰমাণ কৰি দেখুৱাইছিল আমি পঢ়ো এটো পৰীক্ষাত আহিয়ে থাকে তোমালোকৰ ফাইনেল পৰীক্ষাত মিলাৰ আৰু ইউৰেৰ পৰীক্ষা মিলাৰ আৰু ইউৰেৰ এক্সপেৰিমেন্ট ষ্টেনলি মিলাৰ আৰু ইউৰে যেটো এক্সপেৰিমেন্ট কৰিছিলে হেতু তেওঁলোকে কি কৰিছিলে যে এনেকুৱা এটা এপাৰ্টাছ বনাই লৈছিলে যেটো এপাৰ্টাছত তেওঁলোকে পৃথিৱীৰ আদিম অৱস্থা অৰ্থাৎ পৃথিৱী যেতিয়া সৃষ্টি হৈছিল সেই পৰিৱেশটো সৃষ্টি কৰিব বিচাৰিছিলে
চাইছিল তাৰ কাৰণে তেওঁলোকে এনেকুৱা সাৰ্কুলাৰ এটা টিউব লৈছিলে তাত দুটা চেম্বাৰ আছিলে মানে সব গ্লাছৰ চেম্বাৰ হয় এই তলৰ যিটো চেম্বাৰ দেখিছে এই চেম্বাৰটো তাত বইলিং ৱাটাৰ দি থাকে মানে ইফালেদি ৱাটাৰ দিব পাৰি ইনচাৰ্ট কৰিব পাৰি আৰু ইয়াতে কি কৰে এনেকৈ জুই দিয়া হয় জুই দিলে ৱাটাৰবিলাক বইল হয় আৰু বইল হ'লে কি হ'ব তাৰ পৰা জলীয় বাষ্প বা ষ্টিম জেনেৰেট হ'ব ষ্টিম জেনেৰেট হৈ কেনে এইবিলাক ওপৰলৈ এনেকৈ গুচি যাব আৰু কি কৰা হৈছিল ইয়াতে তোমালোকৰ লিকুইড ৱাটাৰ ইন টেপৰ সৈতে জলীয় পানী দিয়া হৈছিলে লিকুইড ৱাটাৰ ইফালে দি দিয়া থাকে তাৰপিছত টেপ ফৰ কালেকশ্যন অফ চেম্পুলছ ইয়াৰ পৰা আমি চেম্পুলটো কালেকশ্যন কৰিব পাৰোঁ আৰু ৱাটাৰ কণ্টেইনিং অৰ্গেনিক কম্পাউণ্ডছ পানীৰ সৈতে জৈৱ যৌগ এইখিনি আমি পিছত পাম এইটো ষ্টেপত আৰম্ভণি এইটো 1 নম্বৰ ষ্টেপ ইয়াৰ পৰা যেতিয়া ষ্টিমটো জেনেৰেট হ'ব ওপৰলৈ যাব তেতিয়া কি হ'ব এইটো যে বায়ুৰ পাম্পলৈ ভেকুৱাম পাম্প বুলি ৰাখিছে মানে ভিতৰত যদি বেলেগ গেছ চেছ থাকে অক্সিজেন হওক বা অন্য গেছ প্ৰথম অৱস্থাটো থাকিবই ভিতৰত নেচাৰত যিটো গেছ থাকে কাৰণ আমি এক্সপেৰিমেণ্টটো ইউৰে কি কৰিছিলে বহুত পিছত কৰিছিলে বহুত লাখ লাখ বছৰ পিছত কৰিছিলে গতিকে ইয়াৰ ভিতৰত যিবিলাক গেছ আছে সেইবিলাক ওলাবৰ কাৰণে ভেকুৱাম পাম্প ইউজ কৰিছিলে তেতিয়া ভিতৰত মানে কি হৈ গৈছিলে ভেকুৱাম হৈ গৈছিলে বেলেগ একো গেছ নাছিলে অকল কি আছিলে বইলিং ৱাটাৰ দিছিলে তাৰপিছত এই বইলিং ৱাটাৰটো কি হৈছিলে এনেকৈ ষ্টিমবিলাক ওপৰলৈ গৈ কেনে আৰু ইয়াতে এটা চেম্বাৰত সোমাইছিলে যিটো চেম্বাৰত কি কৰা হৈছিলে ইলেক্ট্ৰড ৰখা হৈছিলে মাইনাছ আৰু প্লাছ ইলেক্ট্ৰড ৰখা হৈছিলে কাৰেণ্টৰ আৰু তাত স্পাৰ্ক সেই যিটো চেম্বাৰৰ নাম ৰখা হৈছিলে কোঠাটোৰ নাম স্ফুলিংগ কোঠা স্পাৰ্ক চেম্বাৰ মানে ইয়াতে যেতিয়া ইয়াতে জলীয় বাষ্প আহিব জলীয় বাষ্পৰ সংস্পৰ্শত কি হয় ইলেক্ট্ৰডবিলাকে প্লাছ আৰু মাইনাছৰ মানে মাজত ইলেক্ট্ৰনৰ আদান প্ৰদান হয় তাৰ ফলত তাতে কি হয় মানে স্ফুলিংগ মানে যেনেকৈ কাৰেণ্টৰ মানে শ্বৰ্ট কৰিলে যেনেকুৱা এটা শ্বৰ্ট চাৰ্কিট কৰিলে যেনেকুৱা এটা মানে বিজুলী মাৰে তেনেকুৱা ধৰণৰ সৃষ্টি হয় গতিকে স্পাৰ্ক ডিসচাৰ্জ স্ফুলিংগ হয় ইলেক্ট্ৰন আচলতে ওলাই যায় যেতিয়া স্পাৰ্ক ডিসচাৰ্জ হয় ইলেক্ট্ৰনছ ওলাই গ'লে এই চিষ্টেমটোত এনাৰ্জি এটা আহি যায় ইলেক্ট্ৰনছবিলাকে এনাৰ্জি প্ৰদান কৰে মলিকুলছবিলাকক তাৰপিছত কি হয় এই এনাৰ্জি পাই কেনে যেতিয়া জলীয় বাষ্পবিলাকে কি কৰিব কিছুমান গেছ ফৰ্ম কৰে এতিয়া যেনে মিথেন এমনিয়া ৱাটাৰটো থাকিবই ৱাটাৰ ভেপাৰ হিচাপে আৰু হাইড্ৰজেন এইবিলাক গেছ ফৰ্ম কৰে আৰু সেই গেছবিলাকো কি কৰিব পাৰি কনডেন্স কৰিব পাৰি গেছিয়াছ ফৰ্মবিলাকত কনডেন্স কৰিব পাৰি কনডেন্স মানে তাক এতিয়া কনডেন্সাৰ দিছে কনডেন্সাৰ মানে আচলতে অসমীয়াত সংঘনক হয় সংঘনক মানে যি ঘনীভূত কৰিব পাৰে যিবিলাক তাৰ কাৰণে কি কৰা হৈছিল এই যিটো টিউব আছে এই টিউবটোৰ চাৰিওপিনে এটা কনডেন্সাৰ লগোৱা হৈছিল কনডেন্সাৰ মানে সিহঁতি চাৰিওপিনে পানীৰ মানে এটা যিটো নৰ্মেল পানীৰ এটা ফ্ল' এটা দি থাকে তাৰ ফলত কি হয় টেম্পাৰেচাৰটো গেছৰ কমি যায় আৰু গেছটো কনডেন্স হৈ কেনে জলীয় বাষ্পৰ পৰা পানী বা অন্য লিকুইডত পৰিৱৰ্তিত হৈ যায় গতিকে এইফালে ৱাটাৰ ইন পানীৰ আগমন এনেকৈ যাব পানীটো আকৌ এনেকৈ ওলাই যাব এইটো কনডেন্সাৰ বুলি কোৱা হয় কনডেন্সাৰ মাজেদি কি যাব পানী গ'লে যিবিলাক জলীয় গেছ আছে ভিতৰেদি সিহঁতি লিকুইড হৈ আহি যাব ৱাটাৰ ড্ৰপলেটছ পানীৰ কণিকাবিলাক ইয়াতে জমা হ'ব আৰু লাহে লাহে এটি বাগৰি আহি কেনে ইয়াতে জমা হ'ব তাৰপিছত তেওঁ এই যিখিনি পানী ইয়াতে জমা হ'ল ৱাটাৰ কণ্টেইনিং অৰ্গেনিক কম্পাউণ্ড তেওঁ এই পানীখিনি পৰীক্ষা কৰি চালে টেষ্ট কৰি চালে পিছত গম পালে যে তাত আমি জলীয় বাষ্প নহয় তাত লগতে কি আছে পানীৰ লগতে জৈৱ যৌগ কিছুমানো পালে জৈৱ যৌগ মানে অৰ্গেনিক কম্পাউণ্ড কি জৈৱ যৌগ পালে আমি পঢ়িম আৰু তেওঁ এইটো প্ৰমাণ কৰি দেখালে যে এনেকুৱা এটা পৰিৱেশত কি কৰা হৈছিল জৈৱ যৌগবিলাকৰ সৃষ্টি হৈছিল অৰ্গেনিক কম্পাউণ্ডছৰ সৃষ্টি হৈছিল আমি জানো যে আমাৰ জীৱদেহত যিমানবিলাক DNA RNA প্ৰটিন কাৰ্বহাইড্ৰেট আছে সকলোবিলাক অৰ্গেনিক কম্পাউণ্ডছ হয় বায়'মলিকুলছ হয় অল বায়'মলিকুলছ আৰ অৰ্গেনিক মলিকুলছ গতিকে তেনেকৈ আচলতে জীৱৰ অৰ্গেনিক কম্পাউণ্ডবিলাকৰ সৃষ্টি হৈছিল বুলি মিলাৰ আৰু ইউৰে কি কৰিছিল পৰীক্ষা কৰি দেখুৱাইছিল তাৰপিছত ইয়াৰ এক্সপ্লেনেশ্যনটো আমি কৈ দিছোঁ even in an experiment a mixture of methane ammonia water and hydrogen gas H2 means hydrogen gas was taken and the ratio of methane ammonia and hydrogen was measured to 2:1:2 অৰ্থাৎ যদি পৰীক্ষা এটাত কি কৰা হয় মিথেন এমনিয়া ৱাটাৰ আৰু হাইড্ৰজেন গেছৰ মিশ্ৰণ এটা লৈ তাত মিথেন এমনিয়া আৰু হাইড্ৰজেনক 2:1:2 অনুপাতত মিহলা লোৱা হয় অৰ্থাৎ
আমি চাৰিটা বস্তু লৈছো মিথেন এমোনিয়া ওয়াটাৰ আৰু হাইড্ৰোজেন গেছ তাৰ ভিতৰত মিথেন এমোনিয়া আৰু হাইড্ৰোজেনৰ অনুপাতটো 2:1:2 মিলাই লৈছো লৈ কেনে কি কৰিছো and was measured to 2:1:2 and ultraviolet radiations or electrical discharges or a combination of these is passed through the mixture কি কৰা হৈছিল তাৰ মাজেদি অতি বেগুনীয়া অতি উষ্ণতাত হাই টেম্পাৰেচাৰত কি কৰা হৈছিল অতি বেগুনীয়া ৰশ্মি বা বৈদ্যুতিক স্ফুলিঙ্গৰ সৃষ্টি কৰা হৈছিল ইলেক্ট্ৰিকেল ডিসচাৰ্জ মানে বৈদ্যুতিক স্ফুলিঙ্গ or a combination of these নহলে বেগুনীয়া ৰশ্মি আৰু বৈদ্যুতিক স্ফুলিঙ্গ দুইটাই একেলগে সৃষ্টি কৰা হৈছিল তেতিয়া কি হয় then they can produce a complex organic compound তেতিয়া ইহতি কি কৰিব পাৰে কিছুমান জটিল জৈৱ যৌগৰ উৎপত্তি কৰিব পাৰে গতিকে এইটো এটা প্ৰমাণ কৰি দেখুৱাইছিল আসলতে তাতে ওয়াটাৰ ভেপাৰ এমোনিয়া আৰু মিথেন দিয়া হৈছিল তাৰ ফলত কি হৈছিল এটি অতি বেগুনীয়া ৰশ্মি বা বৈদ্যুতিক স্ফুলিঙ্গৰ প্ৰভাৱত জটিল জৈৱ যৌগৰ সৃষ্টি কৰিছিল অৰ্গেনিক কমপ্লেক্স কম্পাউণ্ডৰ সৃষ্টি কৰিছিল তাৰ পিছত সেই অৰ্গেনিক কমপ্লেক্স যিবিলাক কম্পাউণ্ড সৃষ্টি হৈছিল কি সৃষ্টি হৈছিল তেওঁলোকে টেষ্ট কৰি চাইছিল these organic compounds were amino acid molecules like glycine alanine aspartic acid এইবিলাক এই জৈৱ যৌগৰ ভিতৰত আছিল কি গ্লাইসিন এলানিন এসপাৰ্টিক এসিড এটা এইবিলাক তোমালোকে ফাৰ্স্ট ইয়াৰত এমিনো এসিড পঢ়োতে গম পাইছা গ্লাইসিন এলানিন এসপাৰ্টিক এসিড এইবিলাক কি হয় এমিনো এসিড মলিকুল হয় আৰু এমিনো এসিড বিলাক লগ লাগি কি হয় প্ৰটিন হয় যেতিয়া এমিনো এসিড বিলাকে নিজৰ মাজত পেপটাইড বন্ড ফৰ্ম কৰে তেতিয়া কি হয় দে উইল ফৰ্ম প্ৰটিনছ আৰু প্ৰটিন বিলাক হল আমাৰ গোটেই লিভিং বডিৰ মেইন ষ্ট্ৰাকচাৰাল কম্পোনেন্ট গতিকে এমিনো এসিডৰ অণু আৰু এমিনো এসিড হৈছে জীৱদেহ গঠনৰ অন্যতম প্ৰধান দেহ গতিকে এমিনো এসিডটো মেইনলি জীৱদেহতে পোৱা যায় গতিকে এইটো এটা প্ৰমাণ কৰিছিল যে জীৱৰ সৃষ্টি এনেকৈ হৈছিল তাৰ পিছত কি কৰিছিল when approximately 18 types of amino acids were heated যেতিয়া তেওঁলোকে কি কৰিছিল প্ৰায় 18 প্ৰকাৰৰ এমিনো এসিড উত্তপ্ত কৰি তৰল অৱস্থালৈ নি পিছত লাহে লাহে চেঁচা হ'বলৈ দিয়াত দেখিলে যে তাৰমানে কি কৰিলে 18 টাইপছ অফ এমিনো এসিড তেওঁলোকে পাইছিল সেই অৰ্গেনিক কম্পাউণ্ড বিলাকত তেওঁলোকে সেইবিলাক কি কৰিলে হিট কৰিলে লিকুইফাইড স্লোলি আৰু সেইবিলাক মানে লাহে লাহে চেঁচা হ'বলৈ ধৰিলে আৰু তৰল অৱস্থালৈ নিলে then some amino acids were linked to one another and formed a chain তাৰপিছত কি কৰিলে যেতিয়া লিকুইড অৱস্থাত নিলে চেঁচা হ'ব দিলে তেতিয়া এমিনো এসিড বিলাকে ইটো হিটোৰ লগত মানে জোৰা লাগিলে এমিনো এসিড বিলাকে জোৰা লাগি কৰিলে একোডাল শৃংখল আকৃতিৰে ইটো হিটোৰ লগত লগ হৈ পৰিছিল and formed a chain অৰ্থাৎ গ্লাইসিন এলানিন ভেলিন লিউচিন এনেকৈ যদি বহুত কিটা এমিনো এসিড লগ লাগে এডাল কি হ'ব চেইন হ'ব সেইডালক কোৱা হয় পলিপেপটাইড কাৰণ এমিনো এসিড বিলাকে পেপটাইড বান্ধনীৰে জোৰা লাগে গতিকে বহুত কিটা পেপটাইড এমিনো এসিড লগ লাগিলে পলিপেপটাইড আৰু চেইনডালক কি কোৱা হয় পলিপেপটাইড চেইন তাৰ পিছত moreover when gamma ray is passes through a mixture of methane ammonia hydrogen and water vapor then two types of molecules are produced that is amino acid and simple sugar কি কৰা হৈছিল যেতিয়া আমি তাৰ উপৰিও গামা ৰশ্মি যদি আমি প্ৰয়োগ কৰো কোৰ মাজেদি মিথেন এমোনিয়া আৰু হাইড্ৰোজেন আৰু জলীয় বাষ্প তাৰ মাজেদি যদি মিশ্ৰণত গামা ৰশ্মি প্ৰয়োগ কৰো তেতিয়া কি হয় এমিনো এসিড আৰু সৰল শৰ্কৰা নামৰ দুইবিধ অণুৰ সৃষ্টি হয় এনে আল্ট্ৰাভায়োলেট ৰে বা বৈদ্যুতিক স্ফুলিঙ্গ কৰিলে কি হয় অকল এমিনো এসিড সৃষ্টি হয় কিন্তু যদি গামা ৰে তাৰ মাজেদি প্ৰয়োগ কৰা হয় তেতিয়া হলে এমিনো এসিড আৰু সিম্পল সুগাৰ মানে আমাৰ গ্লুকোজ বা অন্য ৰাইবোজ এইবিলাক সুগাৰ যিবিলাক আছে সিম্পল সুগাৰ বিলাক সৃষ্টি হয় after that some compounds were produced which were similar to purine and pyrimidine like chemicals the sugar পৰা ডেৰিভেটিভ হৈ কেনে কি হয় আকৌ পিউৰিনছ আৰু পাইৰিমিডিনছ হয় তোমালোকে ফাৰ্স্ট ইয়াৰত মই তোমালোকক পঢ়াইছো নিউক্লিক এসিড পঢ়াওতে ডিএনএ আৰু আৰএনএত কি থাকে পিউৰিনছ আৰু পাইৰিমিডিনছ থাকে পিউৰিনছ আৰু পাইৰিমিডিনছ বিলাকে সুগাৰৰ লগত লগ লাগি কেনে কি কৰে তোমাৰ নিউক্লিক এসিড নিউক্লিঅটাইড ফৰ্ম কৰে আৰু নিউক্লিঅটাইড বিলাক জোৰা লাগি কি হয় নিউক্লিক এসিড হয় এতিয়া পিছলৈ এনে কেতবোৰ যৌগৰ সৃষ্টি হয় যিবোৰৰ গঠন পিউৰিন আৰু পাইৰিমিডিন জাতীয় ৰাসায়নিক দ্ৰব্যৰ সৈতে একে হয় অৰ্থাৎ এই যিবিলাক এমিনো এসিড আৰু সৰল শৰ্কৰা লগ হ'ল মানে সৃষ্টি হ'ল সেইবিলাকে কি কৰিব আকৌ ডেৰিভেটিভ হৈ কেনে বেলেগ বেলেগ যৌগৰ লগত লগ লাগি কেনে কি হ'ব পিউৰিন আৰু পাইৰিমিডিন লগ লাগিব আৰু পিউৰিন পাইৰিমিডিন লগ হোৱা মানে কি হতি
আকৌ সুগাৰৰ লগত লগ লাগি কি হ'ব নিউক্লিঅটাইড হ'ব নিউক্লিঅটাইডৰ পৰা আকৌ বহুতকেইটা নিউক্লিঅটাইড এনেকৈ লগ লাগি পলিনিউক্লিঅটাইড বা ডিএনএ হ'ব ডিএনএ হোৱা মানে কি জীৱৰ সৃষ্টি আৰম্ভ হ'ল গতিকে এনেকৈ কি হৈছে ষ্টেপ বাই ষ্টেপ কি হৈছিলে আমাৰ জীৱৰ সৃষ্টি হৈছিল গতিকে আজিলৈ এইখিনিয়ে থেংক ইউ তোমালোকৰ কিবা সুধিবলগীয়া থাকিলে মোক ইনবক্সত মেছেজ দিবা থেংক ইউ